মন্ত্ৰী ডাঙৰীয়া অকল ষ্ট্ৰাকচাৰেল মেটাৰ মথাউৰি বনোৱাৰ বাহিৰে আৰু কি ব্যৱস্থাৰে আচলতে অসমৰ বানপানী সমস্যাৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী সমস্যাৰ স্থায়ী সমাধান কৰিবৰ কাৰণে ব্যৱস্থা ল'ব খুজিছে এইটো কথা জনালে ভাল। আমি কেন্দ্ৰীয় চৰকাৰক এই বছৰ প্ৰায় 650 কোটি টকাৰ 692 কোটি টকাৰ প্ৰজেক্ট আমি জমা দিছো। অধ্যক্ষ ডাঙৰীয়া তাতে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে প্ৰস্তাৱ দিছো। আচলতে যেটো কেন্দ্ৰীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শাহ ডাঙৰীয়াই কৈছিলে যে অসমত পুখুৰী বনোৱা হ'ব আৰু অসমৰ বানপানী প্ৰতিৰোধ কৰা হ'ব। এতিয়া অধ্যক্ষ ডাঙৰীয়া বহু ব্যক্তিয়ে পুখুৰী বনোৱাটোক লৈ তাচ্ছিল্য কৰিছিল। অখিল গগৈ ডাঙৰীয়া কৰিছিল নাই নাজানো, কিন্তু বহু ব্যক্তিয়ে তাচ্ছিল্য কৰিছিল। আজি তেখেতে ক'লে যে ৰিজাৰ্ভাৰ বনাব লাগে। আচলতে গৃহমন্ত্ৰী ডাঙৰীয়া হিন্দীত কৈছিলে, তেখেতে পুখুৰী বুলি ক'লে, আৰু আপুনি ইংলিছত ক'লে, মই ইংলিছত ক'লো ৰিজাৰ্ভাৰ বুলি ক'লো। ডিফাৰেন্স এইটোৱে। অধ্যক্ষ ডাঙৰীয়া কেন্দ্ৰীয় চৰকাৰে আমাক কথা দিছে যে অতি সোনকালেই অসম চৰকাৰক প্ৰায় 600-650 কোটি টকা দিব, আৰু আমি ইতিমধ্যে 15টা আমি ৰিজাৰ্ভাৰ বনাবলৈকে ডিপিআৰ বনাই কেন্দ্ৰীয় চৰকাৰক জমা দিছো। আৰু আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা আশাবাদী, গভীৰভাৱে আশাবাদী যে ধনৰ আবণ্টন পাম আৰু এই ৰিজাৰ্ভাৰসমূহ আৰম্ভ কৰিম।